নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। আজি মই আপোনালোকক দেখুৱাব লৈছোঁ খুব কম সময়ৰ ভিতৰত সহজতে ফেব্ৰিক পেইণ্টিং কৰিব পৰা এটা পদ্ধতি। বেডশ্বীট হওক, মেখেলা চাদৰ, শাৰী য'তেই নহওক ডিজাইনবোৰ এনেকৈ আপোনালোকে কৰিব পাৰিব। প্ৰথমতে মই কি ডিজাইন কৰিব লৈছোঁ সেইটো প্ৰথমতে আপোনালোকক দেখুৱাই দিলোঁ। এইপাহ হৈছে গোলাপ ফুল। এই গোলাপ ফুলপাহ মই খুব কম সময়ৰ ভিতৰত ব্ৰাছৰ সহায় নোলোৱাকৈ আৰু কাপোৰখনত আঁকি নোলোৱাকৈ কেনেকৈ কৰিলোঁ সেয়া দেখুৱাব লৈছোঁ। প্ৰথমতে চাওকচোন, এইকেইটা হৈছে কালাৰৰ বটল। 4টা কালাৰ লৈছোঁ আৰু 2 টুকুৰা মাত্ৰ স্পঞ্জ লৈছোঁ আৰু এখন প্লেট লৈছোঁ। এতিয়া মই এই কালাৰকেইটা প্লেটখনত অলপ অলপকৈ মই লৈ ল'ম। প্ৰথমতে অকণমান য়েল্ল' কালাৰ লৈ লৈছোঁ। বহুত বেছি কালাৰ নালাগে, একদম খুব কম কালাৰত মই কৰি দেখুৱাম। এইখিনি ল'লোঁ অৰেঞ্জ কালাৰ, এইখিনি ল'লোঁ গ্ৰীণ কালাৰ আৰু একেবাৰে কম অকণমানি ব্লেক কালাৰ লৈ লৈছোঁ। আৰু এতিয়া মাত্ৰ 2 টুকুৰা স্পঞ্জ লৈ পেলাই মই এই কালাৰখিনিৰে ফুলপাহ আপোনালোকক কৰি দেখুৱাম। এখন বেডশ্বীট লৈছোঁ। মই প্ৰথমতে এপাহ ফুল আপোনালোকক কৰি দেখুৱাবৰ কাৰণে এতিয়া মই কেমেৰাটো ডাউন কৰি ল'লোঁ। আৰু চাবচোন, মই যি দুটুকুৰা স্পঞ্জ লৈছিলোঁ সেই স্পঞ্জ দুটুকুৰা এখন কাপোৰ লৈ লৈছোঁ দেই। কাপোৰখন আকৌ হাতখন মচিবৰ কাৰণে লাগিবও পাৰে। স্পঞ্জৰ টুকুৰা দুটাত প্ৰথমতে মই য়েল্ল' কালাৰটো কেনেকৈ লৈছোঁ চাওক। বহুতেই স্পঞ্জৰ কাম কৰে কিন্তু বহুত বেছি কালাৰ দি দিয়ে আৰু ষ্টেনচিলখন উঠাই দিয়াৰ পিছত কালাৰবোৰ থেপথেপীয়াকৈ য'ত ত'ত লাগি যায়। সেইকাৰণে কৈছোঁ কালাৰ কমকৈ ল'ব আৰু ষ্টেনচিলটো নিজে বনাই ল'লে বেছি ভাল হয়। এই ষ্টেনচিলটো মই ইয়াৰ আগৰ ভিডিঅ'টোত মই বনোৱা দেখুৱাইছোঁ। এই টিপ্লেক্স বৰ্ডৰ ষ্টেনচিলবিলাক বহু বছৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু কাপোৰখনত ষ্টেনচিলখন লাগি ধৰে। কিন্তু কিছুমান প্লাষ্টিকৰ ষ্টেনচিল কিনিবলৈ পোৱা যায়, সেইবিলাকত কৰিবলৈ কিন্তু ইমান সুবিধা নহয়। নিজে কৰি লোৱা ষ্টেনচিলটো বহুত বেছি সুবিধাজনক হয়। মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চালে আপোনালোকে ইউটিউবত দিয়া আছে, আপোনালোকে দেখিবলৈ পাব মই কেনেকৈ ষ্টেনচিলটো কাটিং কৰিছোঁ। এয়া চাওকচোন, এতিয়া মই অৰেঞ্জ কালাৰখিনি লৈ লৈছোঁ আৰু ব্ৰাছেৰে যেনেকৈ শ্বেডিং কৰোঁ ঠিক তেনেকৈ মই 2টা কালাৰ শ্বেডিং কৰি ফুলপাহ কৰিব লৈছোঁ। ষ্টেনচিলৰ সহায়ত স্পঞ্জেৰে আমি 2টা কালাৰ কেনেকৈ কৰোঁ সেয়া দেখুৱাব লৈছোঁ। এটা কালাৰ কৰিবলৈতো তেনেই সহজ, এটা কালাৰ কৰিবলৈ বেছি কষ্ট নাই, কিন্তু 2টা কালাৰ কৰিবলৈ অকণমান সাৱধানে কৰিব লাগে। দেখিছেনে, প্ৰত্যেকটো পাহিৰে এটা ছাইড আকৌ মই অৰেঞ্জ কালাৰ কৰি দিছোঁ। 2টা কালাৰ হ'লে খুব বেছি ধুনীয়া দেখা হয়, সেইকাৰণে 2টা কালাৰ কেনেকৈ কৰে সেয়া দেখুৱাই গৈছোঁ। কালাৰ খুব কম লাগে, এবাৰ লোৱাৰ পিছতে গোটেই ফুলপাহ হৈ যায় বুলি ক'ব পাৰি। দেখিছেনে, কালাৰ বহুত বেছি লৈ থাকিব নালাগে। এতিয়া য়েল্ল' কালাৰখিনি লোৱা আছিলে যিহেতু পাতকেইটাত গ্ৰীণ কালাৰটো অকণমান লৈ লৈছোঁ। লৈ পেলাই অপজিট ছাইডটোৰ পৰা গ্ৰীণ কালাৰটো এনেকৈ স্পঞ্জি এফেক্ট দি পেলাই কৰি গৈছোঁ। পাতত য়েল্ল' আৰু গ্ৰীণ ব্যৱহাৰ কৰিছোঁ আৰু অকণমান মই ব্লেক কালাৰটো ব্যৱহাৰ কৰিম। এয়া চাওক, গ্ৰীণ কালাৰখিনি মোৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া অকণমান ব্লেক কালাৰ লৈ পেলাই জাষ্ট টাচ কৰি দিছোঁ। ব্লেকটো কিন্তু একেবাৰে কম ল'ব লাগে, বেছি ল'ব নালাগে। এনেকৈ যদি কৰে আপোনালোকে কম সময়ৰ ভিতৰত ধুনীয়াকৈ কিছুমান কাম কৰিব পাৰিব, যেনেকুৱা বেডশ্বীট, পিলো কভাৰ, মেখেলা চাদৰ, শাৰী সকলোৱে কৰিব পাৰিব। চাওকচোন কিমান ধুনীয়া হৈ গ'ল। এনেকৈ কম কম কালাৰ লৈ কৰিব, খুব ধুনীয়া হ'ব, ফিনিচিং বহুত বেছি ধুনীয়া হ'ব। এতিয়া 000 নম্বৰ ব্ৰাছডাল লৈ পেলাই যে ব্লেক কালাৰখিনি যে আছিলে সেইখিনি লৈ পেলাই মই এনেকৈ হীৰাবিলাক দি দিলোঁ। দেখিছেনে, হীৰাখিনি দিয়াৰ পিছত আৰু বেছি ভাল লগা হ'ল। আৰু এইখিনিতকৈ আৰু বেছি ধুনীয়া দেখা কেনেকৈ কৰিব পাৰি সেয়াও মই আপোনালোকক কৰি দেখুৱাই গৈ আছোঁ। এতিয়া মই এইখিনি হৈ যোৱাৰ পিছত 3D আউটলাইনাৰ ল'ম। 3D আউটলাইনাৰ আপোনালোকে অৱশ্যে গ্লিটাৰ থকাও ল'ব পাৰে, আপোনালোকৰ যেনেকুৱা পচন্দ তেনেকুৱা ল'ব। মই যিহেতু এখন প্লেইন বেডশ্বীট কৰিব গৈ আছোঁ, সেইকাৰণে 3D আউটলাইনাৰটো মই লৈছোঁ পাৰ্ল মেটেলিক গ'ল্ড। আৰু এই পাৰ্ল মেটেলিক গ'ল্ড 3D আউটলাইনাৰটোৰে মই এনেকৈ গোটেই ফুলপাহ আৰু পাতত আউটলাইনিংটো কৰি দিছোঁ আৰু কৰি দিয়াৰ কাৰণে বহুত বেছি ধুনীয়া লাগিছে। আৰু এইখিনি হোৱাৰ পিছত আপোনালোকে 24 ঘণ্টা পিছত ওলোটা ফালৰ পৰা ইস্ত্ৰি কৰিব আৰু 7 দিন নোধোৱাকৈ ৰাখিব। অৱশ্যে 7 দিন নাৰাখি পেলাই ধুলেও ৰংটো উঠি নাযায়, তথাপিও যিটো নিয়ম সেইটো মই আপোনালোকক কৈ দিছোঁ। এতিয়া চাওকচোন কেনেকুৱা ধুনীয়া দেখা হৈ গ'ল, এটা 3D এফেক্ট আহি গ'ল। সেইকাৰণে মই 3D আউটলাইনাৰটো কৰি দিছোঁ। আপোনালোকে নিদিয়াকৈও ৰাখিব পাৰে, এইটো স্কিপ কৰিব পাৰে, আৰু দিলেও কিন্তু বহুত বেছি ভাল লাগে। মেখেলা চাদৰ বা শাৰীত 3D আউটলাইনাৰ দিলে বেছি ভাল লাগে, আৰু বেডশ্বীটত নিদিয়াকৈ ৰাখিলেও বেয়া নালাগে কিন্তু দেই। এয়া চাওক, এনেকৈ আপোনালোকে কৰিব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।
আৰু পিছলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।